বহুতে কয় বিএ পঢ়ি লাভ নাই, বিএ পঢ়ি একো কৰিব নোৱাৰি। আহক আজি বিএ পঢ়ি কি কৰিব পাৰি তাকে জানি লওঁ আহক। ৱেলকাম টু মাই ইউটিউব চেনেল টপাৰ। প্ৰথমে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, বেল আইকনটো টিপি দিয়ক, লগতে লাইক এটাও কৰি দিব। আহক জানো বিএ পাছ কৰি কি কৰিব পাৰি। বিএ পাছ কৰি প্ৰথমে আৰ্টছ ষ্টুডেণ্টৰ যিহেতু গ্ৰেজুৱেশ্যনৰ কথা কোৱা হৈছে, বিএ আৰ্টছ ষ্টুডেণ্টৰ কাৰণে বেষ্ট অপশ্যন UPSC এক্সাম। UPSC এক্সাম UPSC এক্সামো বহুত কঠোৰ, বহুত টান এক্সাম হয়, পৰীক্ষা হয়। সেইকাৰণে ভালকৈ পঢ়ি দিব লাগে। দ্বিতীয়তে আছে বিকম পাছ হোৱা সকলৰ কাৰণে CA এক্সাম দিব পাৰে। এই এক্সামটো কমাৰ্চ ষ্টুডেণ্টৰ কাৰণে হয়। এই এক্সামটো UPSC নিচিনাকৈ কঠিন হয়। এই এক্সামটোতো যদি ভালকৈ পঢ়ি পাছ কৰে না, ভাল এটা পজিশ্যনত যাব পাৰে, ভাল চাকৰি এটা ল'ব পাৰে। BSc পাছ কৰাৰ পিছত বহুতকেইটা লাইন আছে। BSc পাছ কৰাৰ পিছত বিশেষকৈ BScত বহুতকেইটা স্কোপ আছে, ভালকৈ পাছ কৰি কৰিব পাৰে। কিন্তু BA পঢ়ি প্ৰায়ভাগ মানুহে কাম নাই বুলি কয়। BA পাছ কৰাৰ পিছত মাত্ৰ চাৰ্টিফিকেটখন লাগে। ইমান চিন্তা কৰি লাভ নাই, মাত্ৰ চাৰ্টিফিকেটখন হ'লে আপোনালোকে UPSC এক্সাম দিব পাৰিব। UPSC এক্সাম 3টা চৰণত হয়। প্ৰিলিমছটো হ'ল প্ৰথম পৰীক্ষা, যিটো পৰীক্ষা মানে প্ৰথম চিট পৰীক্ষা নিচিনাকে সেই পৰ্যায়টো পাবলৈ UPSC মেইনছ এক্সামটো পাবলৈ দিবলগীয়া হয়। সেই প্ৰিলিমছ এক্সামটো পাছ কৰাৰ পিছতহে মেইন এক্সামটো IS বা বেলেগ IRS বা বেলেগ পদবীত চইচ কৰি পিনি আপুনি সেই এক্সামটো দিব পাৰে। বিশেষকৈ প্ৰথমে এই প্ৰিলিমছটোত ভাল ৰেংক এটা আনিব লাগিব। তেতিয়া সেই ৰেংকটোৰ জৰিয়তেহে আপুনি IS হ'ব পাৰিব, IRS হ'ব পাৰিব বা IPS হ'ব পাৰিব। বিশেষকৈ UPSC দুটা ভাগ আছে, নন টেকনিকেল আৰু টেকনিকেল। নন টেকনিকেলত পৰে IRS, IS, IFS আদি। টেকনিকেলত পৰে IPS, ইণ্ডিয়ান পুলিচ চাৰ্ভিচ, যিটো DGP, DIG নিচিনা ডাঙৰ ডাঙৰ পদক আছে, SP আদি এনেকুৱা ধৰণৰ পদক আছে। এইসমূহ পাব পৰা যায়। বিশেষকৈ BA পঢ়ি